জনাইছোঁ। আজি তোমালোকৰ লগত মই আলোচনা কৰিম আমাৰ সমাজ বিজ্ঞানৰ যি ক্লাছ 9-ৰ মানে নৱমমান শ্ৰেণীৰ যিখন সমাজ বিজ্ঞানৰ দ্বিতীয় খণ্ড আছে আমাৰ ভূগোল, সেই দ্বিতীয় খণ্ডৰ ভূগোলৰ পৰা দ্বিতীয় নম্বৰ অধ্যায় মানে 2 নম্বৰ অধ্যায়টো আজি আলোচনা কৰিম। আগৰ অধ্যায়টো আলোচনা কৰিছোঁ, যদি চোৱা নাই তেতিয়া গৈ প্লেলিষ্টত গৈ চাই লোৱা। আৰু নৱমমান শ্ৰেণীৰ ইতিহাসৰ 5টা লেচনৰ কুৱেশ্যন এনচাৰে মই তোমালোকক দি দিছোঁ, প্লেলিষ্টত গৈ আটাইবোৰ চাই লোৱা। চোৱা, আজি পাঠটোত চোৱা, পাঠৰ ভিতৰুৱা কুৱেশ্যনৰ লগতে প্ৰশ্নাৱলীৰ আটাইবোৰ কুৱেশ্যন মই দি দিছোঁ। ইয়াতে চোৱা, বায়ুমণ্ডল, পাঠটোৰ নাম হৈছে বায়ুমণ্ডল, গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ। মূল আলোচ্য বিষয়সমূহ চোৱা, বায়ুমণ্ডলৰ পৰিচয়, বায়ুমণ্ডলৰ গঠন, বায়ুমণ্ডলৰ প্ৰসাৰ, বায়ুৰ চাপ আৰু ইয়াৰ জোখ, পৃথিৱীৰ বায়ু বলয়। তাৰপিছত বায়ু প্ৰবাহৰ সংজ্ঞা, বতাহৰ উৎপত্তি, ইয়াৰ গতিৰ কাৰকসমূহ, বতাহৰ নামকৰণ আৰু ইয়াৰ জোখ, আৰু বতাহৰ শ্ৰেণী বিভাজন। গতিকে আটাইবোৰে এইটো লেচনটো অলপ দীঘল হয়, গতিকে প্ৰশ্নও বহুত। তোমালোকে মনোযোগ আৰু ধৈৰ্য সহকাৰে প্ৰথমৰ পৰা শেষলৈ চোৱা। অনুশীলনীলৈ আহিছোঁ। অনুশীলনী তোমালোকে কিতাপখন উলিয়াই ল'বা। 1 নম্বৰত দিছে বায়ুমণ্ডল কাক বোলে, ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। তথ্য সহ ইয়াৰ গঠন সম্পৰ্কে চমুকৈ লিখা। যে বায়ুমণ্ডল কাক বোলে, তথ্য সহ ইয়াৰ গঠন সম্পৰ্কে চমুকৈ লিখা। এনচাৰত লিখিবা, পৃথিৱী পৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰবিচ্ছিন্নভাৱে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোকে বায়ুমণ্ডল বুলি কোৱা হয়। আকৌ এবাৰ মাতি দিছোঁ যে পৃথিৱী পৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰবিচ্ছিন্নভাৱে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোকে বায়ুমণ্ডল বুলি। অৰ্থাৎ পৃথিৱীৰ চাৰিওফালে থকা বায়ুৰ সমুদ্ৰই হ'ল বায়ুমণ্ডল। তাৰে পিছৰখিনি কি কৈছে, তথ্য সহকাৰে ইয়াৰ গঠন সম্পৰ্কে আলোচনা কৰিছোঁ। বায়ুৰ গঠন, বায়ুমণ্ডল পৃথিৱী পৃষ্ঠৰ পৰা কিছু উচ্চতালৈ বিস্তৃত আৰু ই বিভিন্ন গেছ, জলীয় বাষ্প আৰু ধূলিকণা সংমিশ্ৰণত গঠিত। উল্লেখযোগ্য যে ভূপৃষ্ঠৰ পৰা ক্ৰমশ ওপৰলৈ বায়ুমণ্ডল গঠন আৰু বৈশিষ্ট্য বেলেগ বেলেগ হয়। সেয়ে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলত থকা গেছ আৰু অন্য উপাদানবোৰৰ পৰিমাণ সলনি হয় আৰু বায়ুৰ ঘনত্ব, চাপ আৰু উচ্চতাৰ পৰিৱৰ্তন ঘটে। তালিকা বুলি লিখিবা যে বায়ুমণ্ডলৰ গেছৰ মিশ্ৰণ আৰু পৰিমাণ, বায়ুমণ্ডলৰ গেছৰ মিশ্ৰণ আৰু পৰিমাণ, বায়ুমণ্ডলত থকা বিভিন্ন গেছৰ ভিতৰত নাইট্ৰজেন আৰু অক্সিজেনৰ প্ৰাধান্য আটাইতকৈ বেছি। বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তনৰ 78.08% নাইট্ৰজেন আৰু 20.94% অক্সিজেন। গতিকে অন্যান্য গেছবোৰৰ ভিতৰত আৰ্গন হৈছে 0.93%, কাৰ্বন ডাই অক্সাইড হৈছে 0.03% আৰু নিয়ন, হিলিয়াম, মিথেন, ক্ৰিপ্টন, হাইড্ৰজেন, অজন, জেনন ইত্যাদিত উল্লেখযোগ্য 0.014%। গতিকে তাৰে পিছত 2 নম্বৰ প্ৰশ্নটো চাবা, গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্ৰধানত কি কি স্তৰত বিভক্ত কৰিব পাৰি, লগতে এই স্তৰকেইটাৰ বৈশিষ্ট্য চমুকৈ লিখা। কি বুলি কৈছে যে গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক কেইটা ভাগত ভগাব পাৰি। গতিকে এনেকৈ লিখা যে বায়ুমণ্ডলত থকা গেছসমূহৰ ৰাসায়নিক গঠন অনুসৰি ইয়াক 2টা ভাগত ভগাব পাৰি। এটা হৈছে হোমস্ফিয়াৰ আৰু এটা হৈছে হেটেৰস্ফিয়াৰ। মনত ৰাখিবা ভাগ 2টা। চোৱা, ভূপৃষ্ঠৰ পৰা প্ৰায় 80 কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহে ৰাসায়নিক গঠন প্ৰায় একে থাকে বাবে এই নিম্ন স্তৰটোক হোমস্ফিয়াৰ বোলা হয়। উচ্চতা অনুসৰি থকা কিছুমান বৈশিষ্ট্যৰ পাৰ্থক্যৰ বাবে হোমস্ফিয়াৰ স্তৰটোক পুনৰ ভূপৃষ্ঠৰ পৰা ক্ৰমে ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ আৰু মেছস্ফিয়াৰ হিচাপে বিভক্ত কৰা হৈছিল। তাৰপিছত 2 নম্বৰটো চোৱা, এইখিনিয়ে আমি চালোঁ, আকৌ এবাৰ মাতি দিছোঁ, একো নাই। গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্ৰধানকৈ কেইটা স্তৰত বিভক্ত কৰিব পাৰি, লগতে স্তৰকেইটাৰ বৈশিষ্ট্য লিখা। ইয়াতে চোৱা, আগতে এবাৰ ক'লোৱে যে বায়ুমণ্ডলত থকা গেছৰ ৰাসায়নিক গঠন অনুসৰি ইয়াক 2টা ভাগত বিভক্ত কৰা হয়। এটা হৈছে হোমস্ফিয়াৰ আৰু এটা হৈছে হেটেৰস্ফিয়াৰ। চোৱা, ভূপৃষ্ঠৰ পৰা প্ৰায় 80 কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে বাবে এই নিম্ন স্তৰটোক হোমস্ফিয়াৰ বোলা হয়। উচ্চতা অনুসৰি থকা কিছুমান বৈশিষ্ট্যৰ পাৰ্থক্যৰ বাবে হোমস্ফিয়াৰ স্তৰটো পুনৰ ভূপৃষ্ঠৰ পৰা ক্ৰমে ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ আৰু মেছস্ফিয়াৰ হিচাপে
বিভক্ত হয়। আনহাতে মেছস্ফিয়াৰ স্তৰৰ পিছৰ পৰা অৰ্থাৎ 880 কিলোমিটাৰ উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছসমূহৰ বিশেষ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক সুকীয়া অৱস্থাৰ সৃষ্টি কৰে বাবে এই স্তৰটোক হেট্ৰস্ফিয়াৰ বোলা হয়। বায়ুমণ্ডলৰ এই স্তৰটোত নাইট্ৰজেন, অক্সিজেন, হিলিয়াম আৰু হাইড্ৰজেন গেছে সিহঁতৰ আণৱিক ভৰ অনুসৰি 4টা তৰফত সৃষ্টি কৰিছে। উচ্চতা অনুসৰি এই তৰফকেইটা হৈছে নাইট্ৰজেন তৰফ 80 কিলোমিটাৰৰ পৰা 200 কিলোমিটাৰ উচ্চতা পৰ্যন্ত, অক্সিজেন তৰফ 1125 কিলোমিটাৰ উচ্চতা পৰ্যন্ত, হিলিয়াম তৰফ 3540 কিলোমিটাৰ উচ্চতা পৰ্যন্ত আৰু হাইড্ৰজেন তৰফ 10,000 কিলোমিটাৰ উচ্চতা পৰ্যন্ত। বায়ুমণ্ডলৰ এই স্তৰটোত বায়ুৰ ঘনত্ব তেনেই নগণ্য। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো চাবা যে উচ্চতা আৰু উত্তাপৰ হ্ৰাস বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক কেইটা আৰু কি স্তৰত বিভক্ত কৰিব পাৰি। চিত্ৰসহ প্ৰতিটো স্তৰৰ বৈশিষ্ট্য সম্পৰ্কে লিখা। উচ্চতা আৰু উত্তাপৰ হ্ৰাস বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক 5টা স্তৰত ভাগ কৰিব পাৰি আৰু সেইকেইটা হ'ল ট্ৰপস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছস্ফিয়াৰ, থাৰ্মস্ফিয়াৰ আৰু এক্সস্ফিয়াৰ। এই ভাগ 4টাৰ কথা মনত ৰাখিবা, বৰ ইম্পৰ্টেণ্ট। বায়ুমণ্ডলৰ উষ্ণতা একফালৰ পৰা মই প্ৰতিটোৰে বিষয়ে অলপ অলপকৈ লিখি দিছোঁ, একদম চুটিকৈ লিখি দিছোঁ, চিন্তা কৰিব নালাগে, তোমালোকে চাই যোৱা। ভূপৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ আটাইতকৈ তৰল বস্তুটোৱেই হ'ল ট্ৰপস্ফিয়াৰ বা ট্ৰপমণ্ডল। কি বুলি কৈছে যে ভূপৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ আটাইতকৈ তৰল বস্তুটোৱেই হৈছে ট্ৰপস্ফিয়াৰ বা ট্ৰপমণ্ডল। বায়ুমণ্ডলৰ মুঠ গেছৰ প্ৰায় 3/4 আৰু প্ৰায় সম্পূৰ্ণ জলীয় বাষ্প আৰু ধূলিকণা কেৱল ট্ৰপস্ফিয়াৰতে আছে। বায়ুমণ্ডলৰ এই স্তৰটোৰ নিম্নভাগত উচ্চতা বেছি আৰু উষ্ণতা বৃদ্ধিৰ লগে লগে উষ্ণতা ক্ৰমান্বয়ে হ্ৰাস পায়। বতৰৰ প্ৰায় সকলো ধৰণৰ ক্ৰিয়াকাৰ্য যেনে মেঘ, বৰষুণ, ঘূৰ্ণীবতাহ, ধুমুহা, বৃষ্টি আদি এই ট্ৰপস্ফিয়াৰতে সংঘটিত হয়। তাৰপিছৰটো চোৱা, ষ্ট্ৰেটোস্ফিয়াৰ। ট্ৰপস্ফিয়াৰৰ ঠিক ওপৰৰ তৰফটোৱেই হ'ল ষ্ট্ৰেটোস্ফিয়াৰ বা স্তৰমণ্ডল। ডাৱৰবিহীন এই স্তৰটোত বতাহৰ গতি প্ৰায় অনুভূমিকভাৱে এই স্তৰৰ মাজেদি আকাশী পথবোৰ ৰচনা কৰা হৈছে। বায়ুমণ্ডলৰ এই স্তৰটোতে অজন গেছৰ এটা স্তৰ আছে। অজন গেছৰ অণুৱে সূৰ্যৰ পৰা অহা জীৱৰ বাবে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে আৰু ইয়াৰ ফলত ষ্ট্ৰেটোস্ফিয়াৰ বায়ুৰ উষ্ণতা বৃদ্ধি পায়। তাৰপিছত 3 নম্বৰটো পইণ্ট চোৱা, মেছস্ফিয়াৰ। ষ্ট্ৰেটোস্ফিয়াৰৰ ঊৰ্ধ্বসীমা অৰ্থাৎ ট্ৰপোপজ ঠিক ওপৰৰ স্তৰটোকে মেছস্ফিয়াৰ বোলা হয়। এই স্তৰটোৰ প্ৰধান বৈশিষ্ট্য হৈছে উষ্ণতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতা হ্ৰাস পায়। থাৰ্মস্ফিয়াৰ। মেছস্ফিয়াৰৰ ঊৰ্ধ্বসীমা অৰ্থাৎ মেছপজৰ ঠিক ওপৰৰ স্তৰটোক থাৰ্মস্ফিয়াৰ বা তাপমণ্ডল বুলি। এই স্তৰত বায়ুৰ উষ্ণতা প্ৰায় 1650 চেণ্টিগ্ৰেড পৰ্যন্ত বৃদ্ধি পায় আৰু ইয়াত বায়ুৰ ঘনত্ব প্ৰায় 0লৈ হ্ৰাস পায়। উল্লেখযোগ্য যে এই স্তৰতে বৈদ্যুতিক আধাৰ সম্পন্ন আয়ন কণা আছে। পৃথিৱী পৃষ্ঠৰ পৰা পঠোৱা ৰেডিঅ' তৰংগও এই স্তৰৰ পৰা প্ৰতিফলিত হয়। এক্সস্ফিয়াৰ। থাৰ্মস্ফিয়াৰৰ ওপৰত থকা বায়ুমণ্ডলৰ শীৰ্ষতম তৰফটো এক্সস্ফিয়াৰ বোলা হয়। এই তৰফটো বায়ুমণ্ডলৰ 400 কিলোমিটাৰ উষ্ণতাৰ পৰা 10,000 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। এনে উষ্ণতাৰ বায়ুৰ অণু পৰিমাণৰ ঘনত্ব অতি নিম্ন। কেৱল হাইড্ৰজেন আৰু হিলিয়াম গেছৰ প্ৰাধান্যৰ বাবে এই স্তৰত বায়ু অতি পাতল। গতিকে তাৰে পিছত 4 নম্বৰ প্ৰশ্নটো চোৱা। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণসমূহ ব্যাখ্যা কৰা বা আলোচনা কৰা। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱাৰ প্ৰধান কাৰণ দুটা, বায়ুৰ উষ্ণতা আৰু পৃথিৱী পৃষ্ঠৰ উষ্ণতা। এটা হৈছে বায়ুৰ উষ্ণতা আৰু এটা পৃথিৱী পৃষ্ঠৰ উচ্চতা। গতিকে বায়ুৰ উষ্ণতাটো প্ৰথমতে চোৱা। পৃথিৱী পৃষ্ঠত তাপৰ বিতৰণ সকলো ঠাইতে একে নহয়। এই তাপৰ মান মূলতঃ ঠাইখনৰ ভৌগোলিক অৱস্থান অৰ্থাৎ অক্ষাংশৰ ওপৰত নিৰ্ভৰ কৰে। তাপৰ বিতৰণৰ এনে তাৰতম্যৰ ফলত পৃথিৱীৰ কোনো অঞ্চল ঠাণ্ডা, কোনো অঞ্চল নাতিশীতোষ্ণ আৰু কোনো অঞ্চল গৰম হয়। তাপৰ এনে তাৰতম্যৰ বাবে পৃথিৱীৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰত তাপৰো তাৰতম্য হয়। উত্তাপ বৃদ্ধি পালে বায়ু সম্প্ৰসাৰিত হয় আৰু বায়ু প্ৰসাৰিত হ'লে
ইয়াৰ ঘনত্ব হ্ৰাস পায়। ঘনত্ব হ্ৰাস পালে বায়ু পাতল হৈ পৰে। এনে পাতল বায়ুৰ চাপো কম হয়। তাৰে পিছৰটো হৈছে পৃথিৱী পৃষ্ঠৰ উচ্চতা। চাবা, সমুদ্ৰ পৃষ্ঠৰ পৰা যিমানেই ওপৰলৈ যোৱা হয় সিমানেই বায়ুমণ্ডলৰ গভীৰতা অৰ্থাৎ বায়ুমণ্ডলত থকা গেছৰ পৰিমাণ হ্ৰাস পায়। বায়ুমণ্ডলৰ গভীৰতা হ্ৰাস পালে ইয়াৰ ভৰ কম হয় আৰু ইয়াৰ ফলস্বৰূপেই বায়ুৰ চাপো কম হয়। অৰ্থাৎ উষ্ণতা বাঢ়িলে বায়ুমণ্ডলৰ চাপ হ্ৰাস পায় আৰু সেয়ে যি ঠাইৰ উচ্চতা বেছি সেই ঠাইত বায়ুৰ চাপ কম হয় আৰু যি ঠাইত উচ্চতা কম অৱস্থিত তেনে ঠাইত বায়ুৰ চাপ তুলনামূলকভাৱে বেছি। তাৰে পিছৰ প্ৰশ্নটো চাবা, চিত্ৰৰ সহায়ত পৃথিৱীৰ প্ৰধান চাপ বলয়কেইটাৰ বৈশিষ্ট্য আলোচনা কৰা। পৃথিৱীৰ চাপমণ্ডল চোৱা, বায়ুমণ্ডলৰ চাপৰ তুলনামূলক তাৰতম্য অনুসৰি পৃথিৱী পৃষ্ঠৰ প্ৰধানকৈ 4টা চাপ বলয় বা চাপমণ্ডলত চিনাক্ত কৰা হৈছে। তাৰে এটা হৈছে নিৰক্ষীয় নিম্নচাপ বলয়, উপক্ৰান্তীয় উচ্চচাপ বলয়, উপমেৰুদেশীয় নিম্নচাপ বলয় আৰু মেৰুদেশীয় উচ্চচাপ বলয়। ক নম্বৰটো অলপ বহলাই লিখিছোঁ চোৱা, নিৰক্ষীয় নিম্নচাপ বলয়। এই অঞ্চলত স্থলভাগৰ তুলনাত জলভাগৰ পৰিমাণ বেছি, লগতে উত্তাপ বেছি হোৱা বাবে এই অঞ্চলৰ বায়ুৰ অধিক জলীয় বাষ্প থাকে আৰু সেয়ে এই অঞ্চলত বায়ুৰ চাপ হ্ৰাস পায়। এনে কাৰণতে নিৰক্ষীয় অঞ্চলত স্থায়ীভাৱে বায়ুমণ্ডলৰ চাপ নিম্ন হৈ থাকে। এই অঞ্চলৰ বায়ু তুলনামূলকভাৱে উত্তপ্ত হৈ থাকে বাবে ইয়াৰ বায়ু পাতল হয় আৰু ঘনত্ব হ্ৰাস পায়। নিৰক্ষীয় নিম্নচাপ অঞ্চলত বায়ুৰ উত্তপ্ত হৈ ঊৰ্ধ্বগামী হয়। 2 নম্বৰটো চাবা, উপক্ৰান্তীয় উচ্চচাপ বলয়। 2 মেৰু অঞ্চলৰ পৰাও শীতল আৰু গধুৰ বায়ু এই অঞ্চললৈ আহে। উত্তৰৰ কৰ্কট ক্ৰান্তি আৰু দক্ষিণৰ মকৰ ক্ৰান্তিৰ ওচৰত এনে গধুৰ বায়ু আৰু শীতল বায়ু মিলিত হৈ উচ্চচাপ বলয়ৰ সৃষ্টি কৰে। এই অঞ্চলত বায়ুৰ গতি প্ৰধানকৈ নিম্নমুখী হয় আৰু সেয়েহে ইয়াত বতাহ বা বায়ুৰ প্ৰভাৱ অনুভূত হয়। উপক্ৰান্তীয় উচ্চচাপ মণ্ডলটো ঋতুভেদে কেতিয়াবা কিছু ওপৰলৈ যায় আৰু কেতিয়াবা কিছু দক্ষিণলৈ প্ৰসাৰিত হয়। তাৰে পিছত চাবা, গ নম্বৰটো উপদেশীয় নিম্নচাপ বলয়। উপমেৰু অঞ্চলৰ বায়ু উপক্ৰান্তীয় অঞ্চলৰ ফালে বিক্ষিপ্ত হয় আৰু তেতিয়াই উপমেৰু অঞ্চলৰ দুটা বায়ু পৰিমাণ হ্ৰাস পায়। তাত নিম্নচাপৰ সৃষ্টি হয়। এই চাপমণ্ডলটো অৱশ্যে ঋতুভেদে কেতিয়াবা কিছু ওপৰলৈ আৰু কেতিয়াবা কিছু দক্ষিণলৈ গতি কৰে। তাৰে পিছতো চোৱা, মেৰুদেশীয় উচ্চচাপ বলয়। পোনপটীয়া সূৰ্যৰ ৰশ্মিৰ অভাৱত পৃথিৱীৰ দুয়োটা মেৰু অঞ্চলত বৰফেৰে আবৃত আৰু অতিপাত ঠাণ্ডা। ইয়াত বায়ু অতিশয় শীতল, অতিপাত ঠাণ্ডা বাবে এই অঞ্চলত পানী বৰফ ৰূপত জমা হৈ থাকে আৰু এই অঞ্চলৰ বায়ুত জলীয় বাষ্প প্ৰায় নাথাকেই। ফলত মেৰু অঞ্চলত দুটা স্থায়ীভাৱে বায়ুৰ উচ্চচাপ থাকে। তাৰে পিছত 6 নম্বৰ প্ৰশ্নটো চাবা, পৃথিৱীৰ অনুকূল প্ৰাকৃতিক পৰিৱেশ সৃষ্টিত বায়ুমণ্ডলৰ গুৰুত্ব সম্পৰ্কে লিখা। চোৱা, বায়ুমণ্ডল পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ এটা অতি গুৰুত্বপূৰ্ণ উপাদান। মাটি আৰু পানী অৰ্থাৎ অশ্মমণ্ডল আৰু জলমণ্ডলৰ লগতে বায়ুমণ্ডলে পৃথিৱীত জীৱৰ সৃষ্টি, বিকাশ আৰু বসবাসৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি সম্ভৱ কৰিছে। ইয়াক জীৱজগত বা জীৱমণ্ডল বোলা হয়। ইয়াক কি বোলা হয়? জীৱজগত বা জীৱমণ্ডল বোলা হয়। আকৌ চাবা, জীৱজগতত থকা বায়ু আৰু উদ্ভিদ প্ৰাণীৰ বাবে প্ৰয়োজনীয় গেছসমূহ যোগান ধৰাৰ উপৰিও বায়ুমণ্ডলে পৃথিৱীৰ উপৰিভাগত তাপ আৰু জলীয় বাষ্পৰ বিতৰণ আৰু সঞ্চালনত সহায় কৰে। পৃথিৱীৰ বায়ুমণ্ডলত থকা গেছসমূহ এক সঠিক অনুপাতত আছে বাবেই ভূপৃষ্ঠত মানুহ আৰু অন্যান্য জীৱৰ অনুকূল এক উচ্চতা বিৰাজ কৰে। বায়ু গতিশীল হোৱা বাবে আকৌ বহু ঠাইত অতিপাত ঠাণ্ডা আৰু গৰমৰ প্ৰকোপৰ পৰা কিছু হ'লেও সকাহ পায়। এই বায়ুমণ্ডলে জীৱৰ বাবে অতি মাৰাত্মক সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি পৃথিৱীলৈ অহাত বাধা প্ৰদান কৰে। বতৰ আৰু জলবায়ুৰ সৃষ্টি আৰু পৰিৱৰ্তন বায়ুমণ্ডলৰ ভিতৰত সংঘটিত হয় আৰু বায়ুমণ্ডলৰ বাবে পৃথিৱীত বায়ুৰ হয় আৰু বৰষুণ হয় আৰু উদ্ভিদ প্ৰাণী জীয়াই থাকে। মুঠতে
বায়ুমণ্ডল অবিহনে পৃথিৱীত জীৱৰ অস্তিত্ব থকা কথা ভাবিবই নোৱাৰি। গতিকে আমি গম পালোঁ যে বায়ুমণ্ডল অবিহনে কি হ'ব নোৱাৰে, পৃথিৱীত জীৱই জীয়াই থাকিব নোৱাৰে। তাৰে 7 নম্বৰ প্ৰশ্নটো চোৱা, বায়ু প্ৰবাহ কাক বুলি? বায়ু প্ৰবাহৰ উৎপত্তিৰ কাৰকসমূহ আলোচনা কৰা। ইম্পৰ্টেণ্ট কুৱেশ্যন। বায়ুমণ্ডলত বায়ু কেতিয়াও স্থিৰ অৱস্থাত নাথাকে। বায়ুৱে গতি কৰিলেই ইয়াক বায়ু প্ৰবাহ বোলা হয়। বতৰ বিজ্ঞানৰ মতে বায়ুৱে যেতিয়া ভূপৃষ্ঠৰ সমান্তৰালভাৱে গতি কৰে তেতিয়া তাক বতাহ বা বায়ু প্ৰবাহ বোলে। আকৌ যি ঠাইৰ বায়ু প্ৰভাৱত বিস্তাৰ মূলতঃ বায়ুমণ্ডলৰ উত্তাপৰ তাৰতম্য আৰু ইয়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বায়ুমণ্ডলীয় চাপৰ ওপৰত নিৰ্ভৰ কৰে। বায়ু প্ৰবাহৰ উৎপত্তিৰ প্ৰধান শক্তি বা কাৰকসমূহ হ'ল চাপনতি শক্তি, মধ্যাকৰ্ষণ শক্তি, অপকেন্দ্ৰিক শক্তি, ঘৰ্ষণ শক্তি। 1 নম্বৰটোত চোৱা, চাপনতি শক্তি। ভূপৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ু প্ৰবাহৰ সৃষ্টি কৰে। ইয়াকে কি বুলি কোৱা হয়? চাপনতি শক্তি বুলি কোৱা হয়। আচলতে দুখন ঠাইৰ মাজত বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে। ঠাই দুখনৰ মাজত চাপৰ পাৰ্থক্য বেছি হ'লে বায়ু প্ৰবাহৰ গতি বেছি হয়। এইখিনি লিখিলেই হ'ব, ইমানখিনি লিখিব নালাগে। তাৰে পিছৰটো চোৱা, চুটি আলোচনা কৰি দিছোঁ। মহাকৰ্ষণ শক্তি। বায়ু প্ৰবাহৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে পৃথিৱীৰ মহাকৰ্ষণ শক্তিৰ কোনো বিশেষ ভূমিকা নোহোৱা যেন লাগে, কিন্তু সূৰ্যৰ দৰে পৃথিৱীৰ মহাকৰ্ষণেও বায়ুমণ্ডলত এক চালিকা শক্তিৰ কাম কৰে। দৰাচলতে পৃথিৱীৰ চাৰিওফালে আৱৰি থকা সমগ্ৰ বায়ুমণ্ডলখনেই পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তি বায়ুমণ্ডলখনক পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিয়ে ধৰি ৰাখিছে। তাৰোপৰি বায়ুৰ ওজন বা চাপ মূলতঃ মধ্যাকৰ্ষণ শক্তিৰ ওপৰতে নিৰ্ভৰ কৰে। বায়ুক আকৃষ্ট কৰি ধৰি ৰখা মধ্যাকৰ্ষণ শক্তি যিহেতু উচ্চতাৰ লগে লগে হ্ৰাস পায়, সেয়ে সাগৰ পৃষ্ঠৰ পৰা উচ্চতা বঢ়াৰ লগে লগে বায়ু পাতল হয় আৰু বায়ুচাপ হ্ৰাস পায়। এইখিনি লিখিলেই হ'ব, ইমানখিনি আৰু নালাগে লিখিব। তাৰে পিছৰটো চোৱা পইণ্ট, ঘৰ্ষণ শক্তি। বায়ু প্ৰবাহিত ঘৰ্ষণ শক্তিৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ। বতাহৰ গতিবেগত ঘৰ্ষণ শক্তিয়ে ঋণাত্মকভাৱে ক্ৰিয়া কৰে। যদি ভূপৃষ্ঠৰ পৰ্বত পাহাৰ ভৈয়ামৰ খলাবমাৰে পূৰ্ণ বা গছ-গছনি সুউচ্চ অট্টালিকা আদিৰে ভৰা হয় তেতিয়া ঘৰ্ষণ শক্তি বেছি হয় আৰু তেনে পৃষ্ঠয়েদি বায়ু প্ৰবাহ হ'লে গতিবেগ যথেষ্ট হ্ৰাস পায়। সেয়েহে ভূপৃষ্ঠৰ কিছু ওপৰেদি বায়ু প্ৰবাহ হ'লে ঘৰ্ষণৰ মাত্ৰা যথেষ্ট হ্ৰাস পায় আৰু বতাহৰ গতিবেগো বাঢ়ে। ঠিক সেইদৰে জলপৃষ্ঠ বা বৰফাবৃত ঠাইৰ ওপৰেদি বতাহ বলিলেও ইয়াৰ গতিবেগৰ ঘৰ্ষণ শক্তিৰ প্ৰভাৱ যথেষ্ট কম হয়। তাৰে পিছৰটো শেষৰটো এইটো আছিল আমাৰ কি? ঘৰ্ষণ শক্তি। গতিকে তাৰে পিছৰটো প্ৰশ্ন চোৱা, 8 নম্বৰটো, বায়ু প্ৰবাহৰ সৃষ্টিৰ মূল কাৰণ কি? ইয়াৰ গতি আৰু দিশ নিৰ্ধাৰণৰ কাৰকসমূহ লিখা। বায়ু প্ৰবাহৰ সৃষ্টিৰ মূল কাৰণটো হ'ল চাপনতি শক্তি। এই চাপনতিয়ে প্ৰথমে বতাহৰ দিশ আৰু গতিবেগ নিৰ্ধাৰণ কৰে। গতিকে চাপনতি শক্তিৰ বিষয়ে অলপমান লিখি দিছোঁ চোৱা। ভূপৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ুমণ্ডলত প্ৰবাহৰ সৃষ্টি কৰে। ইয়াকে চাপনতি শক্তি বোলা হয়। দৰাচলতে দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে। এনেকৈও লিখিব পাৰা। ঠাই দুখনৰ মাজত চাপৰ পাৰ্থক্য বেছি হ'লে বায়ু প্ৰবাহৰ গতিবেগ বেছি হয়, কিন্তু দূৰত্ব বেছি হ'লে গতিবেগ হ্ৰাস পায়। আকৌ যিহেতু বায়ু সদায় উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বলে, সেয়ে দুখন ঠাইৰ মাজত থকা চাপনতিয়ে বায়ু প্ৰবাহৰ দিশো নিৰ্ণয় কৰে। এখন অঞ্চলৰ চাপনতি অধ্যয়ন কৰিলে তাত বিৰাজ কৰা বতাহৰ দিশ আৰু গতিবেগ সম্পৰ্কে জানিব পাৰি। তাৰপিছত চোৱা মধ্যাকৰ্ষণ শক্তি।
বায়ু প্ৰবাহৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিয়ে কোনো বিশেষ ভূমিকা নোহোৱা যেন লাগে, কিন্তু সূৰ্যৰ দৰে পৃথিৱীৰ মধ্যাকৰ্ষণেও বায়ু প্ৰবাহত এক চালিকা শক্তিৰ কাম কৰে। দৰাচলতে পৃথিৱীৰ চাৰিওফালে আৱৰি থকা সমগ্ৰ বায়ুমণ্ডলখনকেই দেখোন পৃথিৱীৰ মহাকৰ্ষণ শক্তিয়ে ধৰি ৰাখিছে। তাৰোপৰি বায়ুৰ ওজন বা চাপ মূলতঃ মধ্যাকৰ্ষণ শক্তিৰ ওপৰতেই নিৰ্ভৰ কৰে। বায়ুক আকৃষ্ট কৰি ধৰি ৰখা মধ্যাকৰ্ষণ শক্তি যিহেতু উচ্চতাৰ লগে লগে হ্ৰাস পায়, সেয়ে সাগৰ পৃষ্ঠৰ পৰা উচ্চতা বঢ়াৰ লগে লগে বায়ু পাতল হয় আৰু চাপ হ্ৰাস পায়। এইদৰেই বায়ুমণ্ডলত এইখিনি লিখিব নালাগে, এইখিনি লিখিলেই হ'ব, হ্ৰাস পায়। তোমালোকক তাৰে পিছৰটো চোৱা, অপকেন্দ্ৰিক শক্তি। পৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্ৰয় কৰি ঘূৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিমুখী এক শক্তিৰ উদ্ভৱ হয়। ইয়াকে অপকেন্দ্ৰিক শক্তি বোলা হয়। এই অপকেন্দ্ৰিক শক্তিৰ প্ৰভাৱত বতাহৰ গতি দিশৰ কিছু বিক্ষেপণ ঘটে। এনে পৰিঘটনাৰ কথা 1844 চনত পোনপ্ৰথমে গেস্পাৰ্ট ডি কৰিউলিছ নামৰ ফৰাচী গণিতজ্ঞ এজনে উদ্ঘাটন কৰাৰ বাবে শক্তিটোক কৰিউলিছ বল হিচাপে জনা যায়। বতাহৰ লগতে কৰিউলিছ বলৰ প্ৰভাৱ ভূপৃষ্ঠৰ সকলো চলন্ত বস্তু বা পৰিঘটনাৰ ক্ষেত্ৰতো একেই। অৱশ্যে কৰিউলিছ বলৰ মান পৃথিৱীৰ সকলো ঠাইতে একে নহয়। এইখিনি লিখিলেই হ'ব আৰু লিখিব নালাগে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, কৰিউলিছ বল বুলিলে কি বুজা? বতাহৰ গতিদিশ নিৰ্ধাৰণত ইয়াৰ ভূমিকা চিত্ৰসহ চমুকৈ আলোচনা কৰা। কৰিউলিছ বলৰ প্ৰভাৱত বতাহৰ অপকেন্দ্ৰিক শক্তি। পৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্ৰয় কৰি ঘূৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিমুখী এক শক্তিৰ উদ্ভৱ হয়। ইয়াকে অপকেন্দ্ৰিক শক্তি বোলা হয়। এই অপকেন্দ্ৰিক শক্তিৰ প্ৰভাৱত বতাহৰ গতি দিশৰ কিছু বিক্ষেপণ ঘটে। এনে পৰিঘটনাৰ কথা 1844 চনত পোনপ্ৰথমে গেস্পাৰ্ট ডি কৰিউলিছ নামৰ ফৰাচী গণিতজ্ঞ এজনে উদ্ঘাটন কৰাৰ বাবে এই শক্তিটো কৰিউলিছ বল হিচাপে জনাজাত। বতাহৰ লগতে কৰিউলিছ বলৰ প্ৰভাৱ ভূপৃষ্ঠৰ সকলো চলন্ত বস্তু বা পৰিঘটনাৰ ক্ষেত্ৰতো একেই। অৱশ্যে কৰিউলিছ বলৰ মান পৃথিৱীৰ সকলো ঠাইতে একে নহয়। এই বলৰ মান বিষুৱ ৰেখাত 0 আৰু মেৰুৰ ফালে ক্ৰমান্বয়ে বৃদ্ধি পাই অৱশেষত মেৰুত সৰ্বোচ্চ হয়। অৰ্থাৎ বিষুৱীয় অঞ্চলৰ বাহিৰে পৃথিৱীৰ যিকোনো ঠাইৰ বায়ু প্ৰবাহক পৃথিৱীৰ আৱৰ্তন গতিৰে প্ৰভাৱান্বিত কৰে। সেয়ে ক'ব পাৰি যে আমি দেখা বায়ু প্ৰবাহ প্ৰকৃততে ঘূৰ্ণায়মান পৃথিৱীৰ পৰিপ্ৰেক্ষিততহে উদ্ভৱ হৈছিল। গতিকে তাৰে পিছৰ প্ৰশ্নটো চোৱা, চাপনতি শক্তি বুলিলে কি বুজায়? বায়ু প্ৰবাহত ইয়াৰ ভূমিকা কি? ভূপৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়েই মূলতঃ বায়ু প্ৰবাহৰ সৃষ্টি কৰে। ইয়াক চাপনতি শক্তি বোলা হয়। এতিয়া গম পালা? দৰাচলতে দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে। ঠাই দুখনৰ মাজত চাপৰ পাৰ্থক্য বেছি হ'লে বায়ু প্ৰবাহৰ গতি বেছি হয়, কিন্তু দূৰত্ব বেছি হ'লে গতিবেগ হ্ৰাস পায়। আকৌ যিহেতু বায়ু সদায় উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বলে, সেয়ে দুখন ঠাইৰ মাজত থকা চাপনতিয়ে বায়ু প্ৰবাহৰ দিশো নিৰ্ণয় কৰে। এখন অঞ্চলৰ চাপনতি অধ্যয়ন কৰিলে তাত বিৰাজ কৰা বতাহৰ দিশ আৰু গতিবেগ সম্পৰ্কে জানিব পাৰি। এখন অঞ্চলৰ চাপনতিৰ মান বেছি হ'লে বতাহৰ গতিবেগ বৃদ্ধি হোৱাৰ উপৰিও তাত এক অস্থিৰ বায়ুমণ্ডলীয় অৱস্থা বিৰাজ কৰে। আনহাতে চাপনতিৰ মান একেবাৰে কম হ'লে তাত বায়ু প্ৰবাহ প্ৰায় শূন্য হয় আৰু বায়ুমণ্ডলীয় অৱস্থা শান্ত হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা, 11 নম্বৰটো। বায়ু প্ৰবাহত পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। বায়ু প্ৰবাহৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ কোনো বিশেষ ভূমিকা নোহোৱা যেন লাগে, কিন্তু সূৰ্যৰ দৰে পৃথিৱীৰ মধ্যাকৰ্ষণেও বায়ু প্ৰবাহত এক চালিকা শক্তিৰ কাম কৰে। দৰাচলতে পৃথিৱীৰ চাৰিওফালে আৱৰি থকা সমগ্ৰ বায়ুমণ্ডলখনকেই দেখোন পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিয়ে ধৰি ৰাখিছে। তাৰোপৰি বায়ুৰ ওজন
বা চাপ মূলতঃ মাধ্যাকৰ্ষণ শক্তিৰ ওপৰতে নিৰ্ভৰ কৰে। বায়ুক আকৃষ্ট কৰি ধৰি ৰখা মাধ্যাকৰ্ষণ শক্তি যিহেতু উচ্চতাৰ লগে লগে হ্ৰাস পায়, সেয়ে সাগৰ পৃষ্ঠৰ পৰা উচ্চতা বঢ়াৰ লগে লগে বায়ু পাতল হয় আৰু বায়ু চাপ হ্ৰাস পায়। এইদৰে বায়ুমণ্ডলত উচ্চ চাপৰ পৰা নিম্ন চাপলৈ এক উলম্বিক বায়ু প্ৰবাহ চলি থাকে। পৃথিৱীৰ উপৰিভাগত থকা বিভিন্ন ভূ-অৱয়ৱৰ উচ্চতাৰ তাৰতম্যৰ বাবে এনেদৰে চাপৰ পাৰ্থক্য হয় আৰু ইয়াৰ ফলত ভৈয়ামৰ পৰা পৰ্বতলৈ বায়ু প্ৰবাহ চলে। তাৰে পিছৰ প্ৰশ্নটো, বতাহৰ নামকৰণ বুলিলে কি বুজায়? এখন ঠাইৰ ওপৰেদি প্ৰবাহিত বায়ু নামকৰণ কেনেকৈ কৰা হয় লিখা। চোৱা, যি দিশৰ পৰা বতাহ বলে সেই দিশৰ নাম অনুসৰি বতাহৰ নাম দিয়া হয়, তাকে বতাহৰ নামকৰণ বোলা হয়। বতাহৰ নামকৰণ প্ৰবাহৰ দিশ অনুযায়ী কৰা হয়। পশ্চিম দিশৰ পৰা প্ৰবাহিত বতাহক পশ্চিমীয়া বতাহ বোলে। উত্তৰ দিশৰ পৰা বলা বতাহক উত্তৰ-পূব বতাহ বোলে। যি অঞ্চলৰ ওপৰেদি বতাহ বলে, বায়ুৰাশিয়ে সেই অঞ্চলৰ উষ্ণতা, আৰ্দ্ৰতা আদি ভৌতিক ধৰ্মবোৰ সংগ্ৰহ কৰে। সেয়ে সমুদ্ৰৰ ওপৰেদি প্ৰবাহিত বায়ুৰাশিত প্ৰচুৰ পৰিমাণে জলীয় বাষ্প থাকে। আনহাতে ক্ৰান্তীয় মৰুভূমিৰ ওপৰেদি প্ৰবাহিত বায়ুৰাশি শুকান আৰু উষ্ণ হয়। ভূপৃষ্ঠৰ যি দিশৰ পৰা বতাহ আহে তাক পৱনমুখী আৰু যি দিশৰ পৰা বতাহ বলে তাক পৱনবিমুখ বোলা হয়। এনেদৰে এখন ঠাইৰ ওপৰেদি প্ৰবাহিত বায়ুৰ নামকৰণ কৰা হয়। তাৰে পিছৰ প্ৰশ্নটো চাবা, বতাহৰ গতিবেগ কেনেকৈ নিৰ্ধাৰণ কৰা হয়? ইয়াৰ গতিবেগৰ একক কি? বতৰ অধ্যয়নত বতাহৰ গতিবেগ আৰু দিশৰ জ্ঞান থকাটো অত্যন্ত জৰুৰী। এখন ঠাইৰ বতাহৰ দিশ অৱশ্যে ডাৱৰ, ধোঁৱা, পানীৰ ঢৌ ইত্যাদিবোৰ গতিৰ পৰাই জানিব পাৰি। কিন্তু উইণ্ড ভেন নামৰ যন্ত্ৰ এটাৰ সহায়ত বতাহৰ সঠিক দিশ নিৰ্ণয় কৰিব পাৰি। গতিকে ইয়াৰ পৰা এটা MCQ আহিব পাৰে যে বতাহৰ সঠিক দিশ নিৰ্ণয় কৰা যন্ত্ৰটো কি? তেতিয়া লিখিবা উইণ্ড ভেন। বতাহৰ দিশ সাধাৰণতে চুম্বকীয় উত্তৰ দিশৰ পৰিপ্ৰেক্ষিতত ডিগ্ৰীত প্ৰকাশ কৰা হয়। বতাহৰ গতিবেগ এনিম'মিটাৰ নামৰ যন্ত্ৰৰ এটা দ্বাৰা জোখা হয়। আকৌ ইয়াতে আৰু এটা আছে যে বতাহৰ গতিবেগ এনিম'মিটাৰ নামৰ যন্ত্ৰৰ সহায়ত জোখা হয়। আজিকালি অৱশ্যে বহু ধৰণৰ এনিম'মিটাৰ যন্ত্ৰ ওলাইছে। ইয়াৰে এনিম'গ্ৰাফ নামৰ যন্ত্ৰটোৰ দ্বাৰা স্বয়ংক্ৰিয়ভাৱে বতাহৰ দিশ আৰু গতিবেগ লিপিবদ্ধ হয়। চোৱা, এইটোও ইম্পৰ্টেণ্ট, আণ্ডাৰলাইন কৰি থবা। 1805 চনতে ব্ৰিটিছ বিজ্ঞানী ছাৰ ফ্ৰেন্সিছ ৰিউফৰ্টে প্ৰস্তুত কৰা 0-12 নম্বৰ স্কেলৰ সহায়ত বতাহৰ গতিবেগৰ মান অনুযায়ী ইয়াৰ প্ৰকৃতি আৰু প্ৰভাৱ জানিব পাৰি। ইয়াকে বিউফৰ্ট স্কেল বুলি কোৱা হয়। বিউফৰ্ট স্কেল বুলি কাক কোৱা হয়? চোৱা, বতাহৰ গতিবেগ নট প্ৰকাশ কৰা হয়। গতিকে তাৰ পৰা ধুনীয়াকৈ লিখি ল'বা। তাৰে পিছত চোৱা, বতাহৰ শ্ৰেণীবিভাজন কেনেকৈ কৰা হয়? উদাহৰণসমূহ চমুকৈ আলোচনা কৰা। বিস্তৃতিৰ ওপৰত নিৰ্ভৰ কৰি বহলভাৱে বায়ু প্ৰবাহক বা বতাহক তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি। এটা হৈছে মুখ্য বা প্ৰাথমিক বায়ু প্ৰবাহ, গৌণ বায়ু প্ৰবাহ আৰু স্থানীয় বায়ু প্ৰবাহ। এতিয়া প্ৰতিটো বিষয় অলপকৈ লিখি দিছোঁ। মুখ্য বা প্ৰাথমিক বায়ু প্ৰবাহ পৃথিৱী পৃষ্ঠৰ স্থায়ীভাৱে থকা চাপ বলয়ৰ বিতৰণৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে সমগ্ৰ বিশ্বজুৰি যি বায়ুৰ চলাচল হৈ থাকে তাকেই প্ৰাথমিক বা মুখ্য বায়ু প্ৰবাহ বোলে। বাণিজ্য বতাহ, পছোৱা বতাহ আৰু মেৰুদেশীয় বতাহ প্ৰাথমিক বায়ু প্ৰবাহৰ অন্তৰ্গত। আকৌ 2 নম্বৰটো চোৱা, গৌণ প্ৰবাহ। ভূ-অৱয়ৱৰ প্ৰকৃতি আৰু ভূমি-জল ভাগৰ বিস্তৃতিৰ ভিন্নতা তথা আঞ্চলিক আৰু ঋতুভিত্তিক চাপ-তাপৰ তাৰতম্যৰ ফলত পৃথিৱীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা বায়ু প্ৰবাহবোৰক সাধাৰণভাৱে গৌণ বায়ু প্ৰবাহ বুলিব পাৰি। ঘূৰ্ণীবতাহ, প্ৰতীপ, ঘূৰ্ণীবতাহ, বায়ুৰাশি, বাতাগ্ৰ, মৌচুমী বতাহ আদিয়ে প্ৰধানকৈ গৌণ প্ৰবাহৰ অন্তৰ্গত। এনে বায়ুৰ প্ৰবাহে একোটা অঞ্চলত বতৰৰ লক্ষণীয় পৰিৱৰ্তন আনে আৰু কেতিয়াবা বায়ুমণ্ডলৰ অৱস্থা অস্থিৰ কৰি তোলে। তাৰে পিছৰটো চোৱা, স্থানীয় বায়ু প্ৰবাহ।
সম্পূৰ্ণভাৱে কিছুমান স্থানীয় কাৰক যেনে ভূ অৱয়ৱৰ বিভিন্নতা আৰু উচ্চতৰ তাৰতম্যৰ বাবে সীমিত অঞ্চল সামৰি যি বায়ু প্ৰবাহৰ সৃষ্টি হয় তাকে স্থানীয় বায়ু প্ৰবাহ বা তৃতীয় বায়ু প্ৰবাহ বোলা হয়। ইয়াৰ পৰিসৰ অতি সীমিত। ইয়াৰ ভিতৰত জল বতাহ, স্থল বতাহ আৰু পাৰ্বত্য বতাহ আদি উল্লেখযোগ্য। মনত ৰাখিবা। 15 নম্বৰ প্ৰশ্নটো চোৱা। প্ৰাথমিক বায়ু প্ৰবাহ বুলিলে কি বুজা? এখন প্ৰাথমিক বায়ু প্ৰবাহ বিতৰণ দেখুওৱা ইয়াৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা। পৃথিৱী পৃষ্ঠত স্থায়ীভাৱে থকা চাপ বলয়ৰ বিতৰণৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে সমগ্ৰ বিশ্বজুৰি যি বায়ুৰ চলাচল হৈ থাকে তাকেই প্ৰাথমিক বা মুখ্য বায়ু প্ৰবাহ বোলে। ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰটো হৈছে প্ৰাথমিক বায়ু প্ৰবাহেই অন্য নিম্ন পৰ্যায়ৰ বায়ু প্ৰবাহৰ পৰিৱেশ সৃষ্টি কৰে। 2 নম্বৰটো এনে স্থায়ী বায়ু প্ৰবাহৰ অহৰহ পৃথিৱীত দুয়োটা গোলাৰ্ধৰ উপক্ৰান্তীয় আৰু মেৰুদেশীয় উচ্চচাপ বলয়ৰ পৰা নিৰক্ষীয় আৰু উপদেশীয় নিম্নচাপ বলয়লৈ চলি থাকে। চিত্ৰত চোৱা। তাৰে পিছৰটো চোৱা। গৌণ বতাহ কাক বোলে? উদাহৰণসহ এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণৰ ভূমিকা বৰ্ণনা কৰা। অনচাৰত লিখিবা যে ভূ অৱয়ৱৰ প্ৰকৃতি আৰু ভূমি জলভাগৰ বিস্তৃতিৰ বিভিন্নতা তথা আঞ্চলিক আৰু ঋতুভিত্তিক চাপ তাপৰ তাৰতম্যৰ ফলত পৃথিৱীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা বায়ু প্ৰবাহবোৰক গৌণ বায়ু বতাহ বোলে। ঘূৰ্ণী বতাহ, বায়ুৰাশি, বাতাগ্ৰ, মৌচুমী আদিয়ে প্ৰধানকৈ গৌণ বতাহৰ অন্তৰ্গত। গৌণ বতাহে একোটা অঞ্চলত বতৰৰ লক্ষণীয় পৰিৱৰ্তন আনে আৰু কেতিয়াবা বায়ুমণ্ডলৰ অৱস্থা অস্থিৰ কৰি তোলে। বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহৰ কাৰণে মূলতঃ নাতিশীতোষ্ণ অঞ্চলৰ বতৰ সঘনে পৰিৱৰ্তন হৈ অস্থিৰ হোৱা দেখা যায়। এনে ঘূৰ্ণীবতাহৰ ফলত ঘন ডাৱৰ আৰু ধাৰাসাৰ বৰষুণৰ সৃষ্টি হয়। উচ্চ স্তৰৰ বায়ু অতিপাত চেঁচা হ'লে শিলাবৃষ্টি আৰু বিজুলীৰ ঢেৰেকণিত ধুমুহা বৰষুণ হয়। তাৰে পিছত লিখিবা 17 নম্বৰ প্ৰশ্নটো। স্থানীয় বতাহ কাক বোলে? স্থানীয় বতাহে এখন ঠাইৰ বতৰ নিৰ্ধাৰণ কেনেদৰে প্ৰভাৱ পেলায় উদাহৰণসহ চমুকৈ আলোচনা কৰা। ভূ অৱয়ৱৰ বিভিন্নতা আৰু উচ্চতাৰ পাৰ্থক্যৰ বাবে সীমিত অঞ্চল সামৰি যি বায়ু প্ৰবাহৰ সৃষ্টি হয় তাকে স্থানীয় বতাহ বোলে। এইটো কুৱেশ্যন বৰ ইম্পৰ্টেণ্ট। ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলত স্থানীয়ভাৱে উষ্ণতা বৃদ্ধিৰ ফলত নিম্নচাপ কেন্দ্ৰৰ সৃষ্টি হয়। এনে অস্থায়ী নিম্নচাপ কেন্দ্ৰৰ প্ৰবল আকৰ্ষণত কিছুমান বায়ু প্ৰবাহৰ সৃষ্টি হয়। উত্তৰ আফ্ৰিকাৰ ছাহাৰা মৰুভূমিত উৎপত্তি হোৱা অতি উষ্ণ আৰু শুকান দক্ষিণ বায়ু প্ৰবাহক চিৰক্ক বোলে। ইজিপ্তৰ এনে বতাহক খামচিন আৰু আৰবত চিমুখ বোলা হয়। এই বায়ু ইমান উচ্চ আৰু শুকান যে একেৰাহে কেইবাদিন এনে বায়ু প্ৰবাহ হ'লে মানুহৰ শৰীৰৰ ছাল ফাটিবলৈ ধৰে, মাটিত ফাট মেলে আৰু গছ-গছনি শুকাই সৰিবলৈ ধৰে। শুকান মৰুভূমিৰ পৃষ্ঠভূমিয়েদি এনে বায়ু প্ৰবাহিত হ'লে প্ৰচুৰ ধূলি বালি কঢ়িয়াই আনি সঘনে ধূলি ধুমুহাৰ সৃষ্টি কৰে। গ্ৰীষ্মকালত দিনৰ ভাগত উষ্ণতা বৃদ্ধিৰ ফলত থৰ মৰুভূমিত সৃষ্টি হোৱা এনে বায়ু প্ৰবাহ যেতিয়া উত্তৰ ভাৰত গংগা সমভূমি অঞ্চলত প্ৰৱেশ কৰে তেতিয়া ইয়াক লু বোলা হয়। 18 নম্বৰ কুৱেশ্যনটো চোৱা। ঘূৰ্ণীবতাহ কাক বোলে? কেই প্ৰকাৰৰ আৰু কি কি? বহলাই লিখিব দিছে। বায়ুমণ্ডলীয় প্ৰবাহৰ যি অৱস্থাত এটা নিম্ন চাপক কেন্দ্ৰ কৰি তীব্ৰবেগী বতাহ চক্ৰকাৰ গতি লয় তাকে ঘূৰ্ণীবতাহ বা চক্ৰবাত বোলে। ঘূৰ্ণীবতাহৰ আন এটা নাম হৈছে চক্ৰবাত। গতিকে ঘূৰ্ণীবতাহৰ প্ৰধান ভাগ দুটা, ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু বহিঃক্ৰান্তীয় বা মধ্যক্ৰান্তীয় ঘূৰ্ণীবতাহ। এই ঘূৰ্ণীবতাহবোৰ বছৰৰ যিকোনো সময়ত সৃষ্টি হ'ব পাৰে। এনে ঘূৰ্ণীবতাহৰ ফলত ঘন ডাৱৰ আৰু ধাৰাসাৰ বৰষুণৰ সৃষ্টি হয়। উচ্চ স্তৰৰ বায়ু অতিপাত চেঁচা হ'লে শিলাবৃষ্টি আৰু বিজুলী ঢেৰেকণিৰ বৰষুণৰ ধুমুহা বৰষুণ হয়। কিন্তু কিছুমান সময় পিছতেই বৰষুণ আৰু ডাৱৰ নোহোৱা হৈ আকাশখন মুকলি হয়। বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহৰ বাবে মূলতঃ নাতিশীতোষ্ণ অঞ্চলৰ বতৰ বা জলবায়ু সঘনে পৰিৱৰ্তন হৈ অস্থিৰ দেখা যায়। বায়ুৰাশি কাক বোলে? ইয়াক কেনেকৈ শ্ৰেণীবিভাজন কৰা হয়? এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত ইয়াৰ ভূমিকা কি? উত্তৰত লিখিবা।
উত্তাপ আৰ্দ্ৰতা আদিৰ সমগুণে সম্পন্ন বৃহৎ আকাৰৰ একোটা বায়ুপুঞ্জক বায়ুৰাশি বোলে। বায়ুৰাশিৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক প্ৰধানকৈ 4টা শ্ৰেণীত বিভক্ত কৰিব পাৰি। এটা হৈছে ক্ৰান্তীয় অঞ্চলৰ মহাদেশীয় বায়ুৰাশি, ক্ৰান্তীয় অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি, মেৰু অঞ্চলৰ মহাদেশীয় বায়ুৰাশি আৰু মেৰু অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি। এক বিশেষ গুৰুত্বসম্পন্ন বায়ুৰাশিৰ সৃষ্টি হ'লে অপসাৰী হৈ যি অঞ্চলৰ ওপৰেদি প্ৰবাহিত হয় সেই অঞ্চলৰ বতৰ নিৰ্ধাৰণ কৰে। উলম্বিক তাপ বিৱৰণে বায়ুৰ শীতলতা আৰু উষ্ণতাৰ উপৰি বায়ুৰাশিৰ স্থিৰতা আৰু অস্থিৰতাৰ বিষয়েও ইংগিত দিয়ে। তাৰে পিছত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা। ভিডিঅ'টো বৰ দীঘল হৈছে, তোমালোকে ধৈৰ্য সহকাৰে চোৱা, এবাৰ নহয় দুবাৰ চোৱা, একো অসুবিধা নাই। গতিকে 20 নম্বৰ কুৱেশ্যনটো চোৱা। বাতাগ্ৰহ বুলিলে কি বুজা? ই কেনেকৈ সৃষ্টি হয়? জলবায়ু আৰু বাতাগ্ৰহৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা। বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। যেতিয়া উত্তাপ আৰ্দ্ৰতা চাপ ঘনত্ব আদিৰ তাৰতম্য থকা দুটা বিপৰীত গুণসম্পন্ন বায়ুৰাশি পৰস্পৰ সন্মুখীন হয়, ইহঁতৰ মাজত পোনে পোনে মিশ্ৰণ নঘটি দুটাৰ মাজত এক বিচ্ছেদক বায়ুপৃষ্ঠৰ বা বিচ্ছেদক ৰেখাৰ সৃষ্টি হয়। ইয়াকে বাতাগ্ৰহ বোলা হয়। বাতাগ্ৰহ সৃষ্টি হ'বলৈ বায়ুৰাশিৰ দুটা বিশেষ অৱস্থাৰ প্ৰয়োজন। এক নম্বৰটো হৈছে দুটা ৰাশিৰ এটা আনটোৰ তুলনাত শীতল বা গধুৰ হ'ব লাগিব। তাৰপিছত বায়ু প্ৰবাহৰ অভিহাৰী হ'ব লাগিব যাতে দুই ৰাশিৰ বিপৰীত দিশৰ পৰা পৰস্পৰৰ অভিমুখে প্ৰবাহিত হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা। মৌচুমী বতাহ বুলিলে কি বুজা? এইটোৱে ইম্পৰ্টেণ্ট কুৱেশ্যন। ই কেনেকৈ সৃষ্টি হয়? ইয়াৰ প্ৰভাৱ পৃথিৱীত কেনেবোৰ অঞ্চলত সুস্পষ্ট। লিখা। ঋতুভেদে অৰ্থাৎ পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি প্ৰবাহিত সাময়িক বায়ু প্ৰবাহক মৌচুমী বতাহ বোলে। মৌচুমী এক প্ৰকাৰৰ পৃষ্ঠীয় বায়ু প্ৰবাহ যাৰ গ্ৰীষ্মকালৰ গতিশীল দিশ শীতকালৰ সম্পূৰ্ণ বিপৰীত। ঋতু পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰি উষ্ণতা আৰু চাপৰ তাৰতম্যৰ ফলত মৌচুমী প্ৰবাহৰ দিশ সলনি হয়। পৃথিৱীৰ এনে অঞ্চলৰ যিবোৰক সাগৰ মহাসাগৰে আগুৰি আছে, যেনে দক্ষিণ এছিয়া, দক্ষিণ পূব এছিয়া, দক্ষিণ পূব চীন আদি, তাত মৌচুমী বতাহ বেছিকৈ পৰিলক্ষিত হয়। মৌচুমীৰ প্ৰভাৱ দক্ষিণ আৰু দক্ষিণ পূব অংশত আটাইতকৈ সুস্পষ্ট আৰু প্ৰবল। কাৰণ দৰ্শাই লিখা। ক নম্বৰটো হৈছে ট্ৰপোস্ফিয়াৰ। স্তৰটোতে প্ৰধানকৈ বতৰ ক্ৰিয়াকলাপ কিয় সংঘটিত হয়? বায়ুমণ্ডলৰ মুঠ গেছৰ প্ৰায় 3/4 প্ৰায় সম্পূৰ্ণ জলীয় বাষ্প আৰু ধূলিকণা কেৱল ট্ৰপোস্ফিয়াৰতে আছে। বায়ুমণ্ডলত এই স্তৰটোৰ নিম্নভাগৰ উচ্চতা বেছি আৰু উষ্ণতা বৃদ্ধিৰ লগে লগে উচ্চতা ক্ৰমান্বয়ে হ্ৰাস পায়। বতৰৰ প্ৰায় সকলো ধৰণৰ ক্ৰিয়াকাৰ্য যেনে মেঘ, বৰষুণ, ঘূৰ্ণীবতাহ, ধুমুহা আদি এই ট্ৰপোস্ফিয়াৰতে সংঘটিত হয়। 2 নম্বৰটো চোৱা। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে তাৰ ফল কি হ'ব? বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে বায়ুমণ্ডলৰ উচ্চতা বৃদ্ধি বা উত্তাপ বৃদ্ধি পাব। তাৰে পিছৰটো চোৱা। আৰ্দ্ৰ বায়ুতকৈ শুষ্ক বায়ুৰ চাপ কিয় বেছি? জলভাগৰ জলীয় বাষ্প আহৰণ কৰি উষ্ণ বায়ু যেতিয়া আৰ্দ্ৰ হৈ পৰে তেতিয়া তেনে আৰ্দ্ৰ বায়ুৰ চাপ কম হয়। ইয়াৰ বিপৰীতে শীতল বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কম আৰু জলীয় বাষ্প কম পৰিমাণে থকা শুষ্ক বায়ুৰ চাপ বেছি। সেইবাবে আৰ্দ্ৰ বায়ুতকৈ শুষ্ক বায়ুৰ চাপ বেছি। অজন গেছৰ স্তৰটোৱে কেনেকৈ জীৱজগত উপকাৰ সাধন কৰে? বায়ুমণ্ডলৰ পৰা প্ৰায় 40 পৰা 50 কিলোমিটাৰ উচ্চতাত থকা অজন গেছে উদ্ভিদৰ বা প্ৰাণীৰ বাবে অতি মাৰাত্মক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰি জীৱজগতক সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা কৰি আছে। সাগৰ পৃষ্ঠত বায়ুমণ্ডল কিয় আটাইতকৈ বেছি? সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ চাপ আটাইতকৈ বেছি কাৰণ সাগৰ পৃষ্ঠতলী কম উষ্ণতাত অৱস্থিত। যিহেতু কম উষ্ণতাত অৱস্থিত বায়ুৰ চাপ বেছি। ট্ৰপোস্ফিয়াৰ স্তৰৰ উলম্ব পৃষ্ঠতে মেৰু অঞ্চল আৰু বিহুৱীয় অঞ্চলত কিয় বেলেগ বেলেগ? ট্ৰপোস্ফিয়াৰ স্তৰত উলম্ব বিস্তৃতি মেৰু অঞ্চল আৰু বিহুৱীয় অঞ্চলৰ অক্ষাংশ অনুসৰি বেলেগ বেলেগ হয়।
চোৱা নিৰক্ষীয় নিম্নচাপ বলয় ভূপৃষ্ঠৰ সমান্তৰালভাৱে বতাহ বলাটো সাধাৰণতে কিয় অনুভূত নহয়? নিৰক্ষীয় নিম্নচাপ অঞ্চলত বায়ু উত্তপ্ত হৈ ঊৰ্ধ্বগামী হয়। এনে পৰিস্থিতিত এই অঞ্চলত ভূপৃষ্ঠৰ সমান্তৰালভাৱে কোনো বতাহ বলাটো পৰিলক্ষিত হয়। 23 নম্বৰটো তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। বায়ুমণ্ডল কিমান উচ্চতালৈ বিস্তৃত? ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ পৰ্যন্ত বায়ুমণ্ডল বিস্তৃত। খ নম্বৰটো চোৱা, ভূপৃষ্ঠৰ পৰা কিমান উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে? ভূপৃষ্ঠৰ পৰা 80 কিলোমিটাৰ পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহ ৰাসায়নিক গঠন প্ৰায় একে থাকে। তাৰপিছত সমস্ফিয়েৰ আৰু হেটাৰস্ফিয়েৰৰ মাজৰ সীমাটোৰ নাম কি? এইটো হৈছে মেজপজ। তাৰপিছত ফেৰেলৰ সূত্ৰটো কি? পৃথিৱীৰ আৱৰ্তনৰ বাবে সৃষ্টি হোৱা কৰিওলিছ বলে উত্তৰ গোলাৰ্ধৰ বায়ু প্ৰবাহক ঘড়ীৰ কাঁটাৰ দিশত সোঁফালে আৰু দক্ষিণ গোলাৰ্ধৰ বায়ু প্ৰবাহক ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বাওঁফালে বিক্ষেপিত কৰে। ইয়াকে ফেৰেলৰ সূত্ৰ বুলি কোৱা হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ৰিউফৰ্ড স্কেল কি? উদাহৰণসহ এই স্কেলৰ ব্যৱহাৰিক সম্পৰ্কে চমুকৈ লিখা। 1905 চনত ব্ৰিটিছ বিজ্ঞানী ছাৰ ফ্ৰেন্সিছ ৰিউফৰ্ডে প্ৰস্তুত কৰা 0 to 12 নম্বৰ স্কেলৰ সহায়ত বতাহৰ গতিবেগৰ মান অনুযায়ী ইয়াৰ প্ৰকৃতি আৰু প্ৰভাৱ জানিব পাৰি। ইয়াকে ৰিউফৰ্ড স্কেল বুলি কোৱা হয়। এই স্কেলৰ সহায়ত বতাহৰ গতিবেগৰ মান অনুযায়ী ইয়াৰ প্ৰকৃতি আৰু প্ৰভাৱ জানিব পাৰি। বতাহৰ গতিবেগ নটৰ প্ৰকাশ কৰা হয়। উদাহৰণ ৰিউফৰ্ড নম্বৰ 0 বতাহৰ গতিবেগ নট হিচাপে 1 বতাহৰ প্ৰকৃতি মন্থৰিত বতাহৰ প্ৰভাৱ ধোঁৱা উপলব্ধিকভাৱে ওপৰলৈ উঠে। তাৰে পিছত চোৱা, লেপছ হাৰ কি? চমুকৈ লিখা। বায়ুমণ্ডলৰ ট্ৰপোস্ফিয়াৰ স্তৰটোৰ নিম্নভাগত উচ্চতা বেছি আৰু উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা ক্ৰমান্বয়ে হ্ৰাস পায়। সাধাৰণতে প্ৰতি কিলোমিটাৰ উচ্চতা বৃদ্ধিত 6.5 চেণ্টিগ্ৰেডতকৈ বায়ুৰ উচ্চতা হ্ৰাস পায়। ইয়াকে লেপছ হাৰ বোলা হয়। চমুকৈ লিখা। সমস্ফিয়েৰ ভূপৃষ্ঠৰ পৰা প্ৰায় 80 কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহ ৰাসায়নিক গঠন প্ৰায় একে থাকে বাবে বায়ুমণ্ডলৰ এই নিম্ন স্তৰটোক সমস্ফিয়েৰ বোলা হয়। উচ্চতা অনুসৰি থকা কিছুমান বৈশিষ্ট্যৰ পাৰ্থক্যৰ বাবে সমস্ফিয়েৰ স্তৰটো পুনৰ ভূপৃষ্ঠৰ পৰা ক্ৰমে ট্ৰপোস্ফিয়েৰ, ষ্ট্ৰেটোস্ফিয়েৰ আৰু মেছস্ফিয়েৰ হিচাপে বিভক্ত কৰা হৈছে। তাৰপিছত চোৱা, হেটাৰস্ফিয়েৰ মেছস্ফিয়েৰ স্তৰৰ পিছৰ পৰা অৰ্থাৎ 80 কিলোমিটাৰ উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছসমূহ বিশেষ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক সুকীয়া অৱস্থাৰ সৃষ্টি কৰে বাবে এই স্তৰটোক হেটাৰস্ফিয়েৰ বোলা হয়। বায়ুমণ্ডলৰ এই স্তৰটোত নাইট্ৰজেন, অক্সিজেন, হিলিয়াম আৰু হাইড্ৰজেন গেছে সিহঁতৰ আণৱিক ভৰ অনুসৰি 4টা তৰপৰ সৃষ্টি কৰিছে। বায়ুমণ্ডলৰ এই স্তৰটোত বায়ুৰ ঘনত্ব তেনেই নগণ্য। তাৰে পিছৰটো চোৱা, বায়ুৰ তাপ, ভূপৃষ্ঠৰ উচ্চতা আৰু বায়ুৰ চাপৰ সম্পৰ্ক। বায়ু এবিধ গেছীয় পদাৰ্থ। ইয়াৰ ভৰ বা ওজন আছে বাবে ইয়াৰ চাপো আছে। আকৌ বায়ুৰ সমষ্টিয়েই যিহেতু বায়ুমণ্ডলৰো চাপ আছে। বায়ুমণ্ডলৰ এই চাপ পৃথিৱীৰ উপৰিভাগত অনুভূত হয়। বায়ুৰ সম্প্ৰসাৰণ আৰু সংকোচনশীল গুণৰ বাবে বায়ুৰ ঘনত্ব কম বেছি হয়। বায়ুৰ ঘনত্ব বাঢ়িলে ইয়াৰ চাপো বৃদ্ধি পায়, অৰ্থাৎ ভূপৃষ্ঠৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ ঘনত্ব আৰু চাপ হ্ৰাস পায়। খ নম্বৰটো চোৱা, মেৰুদেশীয় উচ্চ চাপ বলয়। পোনপটীয়া সূৰ্যৰ ৰশ্মিৰ অভাৱত পৃথিৱীৰ দুয়োটা মেৰু অঞ্চলত বৰফেৰে আবৃত আৰু অতিপাত ঠাণ্ডা। ইয়াত বায়ু অতিশয় শীতল। অতিপাত ঠাণ্ডাৰ বাবে এই অঞ্চলত পানীৰ বৰফৰ ৰূপত জমা হৈ থাকে। এই অঞ্চলৰ বায়ু জলীয় বাষ্প প্ৰায় নাথাকেই। ফলত মেৰু অঞ্চলত 2টা স্থানীয়ভাৱে বায়ুৰ উচ্চ চাপ থাকে। সেয়ে এই অঞ্চলক মেৰুদেশীয় উচ্চ চাপ বলয় বা মণ্ডল বোলা হয়। তাৰে পিছৰটো চোৱা, বায়ু প্ৰবাহ তন্ত্ৰ। বায়ু প্ৰবাহ বায়ুমণ্ডলৰ সংঘটিত বহু ক্ৰিয়াকলাপৰ এটা অতি প্ৰয়োজনীয় মাধ্যম, যি অহৰহ উত্তাপ, আৰ্দ্ৰতা আৰু বায়ুমণ্ডলৰ অন্যান্য বহু ভৌতিক গুণাগুণ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নিয়াত সহায় কৰে।
সেয়ে বহল অৰ্থত ইয়াক বায়ু প্ৰবাহ তন্ত্ৰ বোলা হয়। প্ৰথম নম্বৰটো চোৱা, চাপনতি। ভূপৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ু প্ৰবাহৰ সৃষ্টি কৰে। ইয়াক চাপনতি শক্তি বোলা হয়। দৰাচলতে দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে। ঠাই দুখনৰ মাজত চাপৰ পাৰ্থক্য বেছি হ'লে বায়ু প্ৰবাহৰ গতিবেগ বেছি হয়, কিন্তু দূৰত্ব বেছি হ'লে গতিবেগ হ্ৰাস পায়। আকৌ যিহেতু বায়ু সদায় উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বলে, সেয়ে দুখন ঠাইৰ মাজত থকা চাপনতিয়ে বায়ু প্ৰবাহৰ দিশো নিৰ্ণয় কৰে। এখন অঞ্চলৰ চাপনতি অধ্যয়ন কৰিলে তাত বিৰাজ কৰা বতাহৰ দিশ আৰু গতিবেগ সম্পৰ্কে জানিব পাৰি। এখন অঞ্চলৰ চাপনতিৰ মান বেছি হ'লে বতাহৰ গতিবেগ বৃদ্ধি হোৱাৰ উপৰিও তাত এক অস্থিৰ বায়ুমণ্ডলীয় অৱস্থা বিৰাজ কৰে। আনহাতে চাপনতিৰ মান একেবাৰে কম হ'লে তাত বায়ু প্ৰবাহ প্ৰায় শূন্য হয় আৰু বায়ুমণ্ডলীয় উষ্ণতা শান্ত হয়। দ্বিতীয় নম্বৰটো হৈছে বাণিজ্য বতাহ। 30 ডিগ্ৰী উত্তৰ আৰু 30 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ আশে-পাশে অৱস্থিত উপক্ৰান্তীয় উচ্চচাপ বলয়ৰ পৰা নিম্ন নিৰক্ষীয় নিম্নচাপ বলয়ৰ ফালে প্ৰবাহিত পৃষ্ঠবায়ুক বাণিজ্যিক বতাহ বোলে। কৰিউলিছ বলৰ বাবে এই বতাহ উত্তৰ গোলাৰ্ধত উত্তৰ-পূবৰ পৰা দক্ষিণ-পশ্চিম দিশত আৰু দক্ষিণ গোলাৰ্ধত দক্ষিণ-পূবৰ পৰা উত্তৰ-পশ্চিম দিশত বলে। সেয়ে ইয়াক উত্তৰ গোলাৰ্ধত উত্তৰ-পূব বাণিজ্য বতাহ আৰু দক্ষিণ গোলাৰ্ধত দক্ষিণ-পূব বাণিজ্য বতাহ বোলা হয়। তাৰে পিছতো চোৱা, অক্ষ অক্ষাংশ। উপক্ৰান্তীয় উচ্চ চাপ বলয়ৰ যি অংশৰ পৰা বাণিজ্য বতাহ আৰু পছোৱা বতাহ বলে, তাতো এটা মন্থৰ বায়ু প্ৰবাহৰ শান্ত বলয় আছে। এই অঞ্চলটোৰ পৰা বায়ু বহিমুখী হয় যদিও ইয়াৰ মধ্যাংশত বতাহ প্ৰায় গতিহীন হৈ এক শান্ত অৱস্থাত থাকে। পৃথিৱীৰ দুয়োটা গোলাৰ্ধত বিশেষকৈ 30 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী অক্ষাংশৰ মাজত অৱস্থিত এই অঞ্চলকে অক্ষ অক্ষাংশ বোলে। তাৰপিছত গৰ্জন মুখৰ 40, এইটো বৰ ইম্পৰ্টেণ্ট। গৰ্জন মুখৰ 40 মনত ৰাখিবা। দক্ষিণ গোলাৰ্ধৰ বিশেষকৈ 40 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰী অক্ষাংশ অঞ্চল মহাসাগৰে আৱৰি আছে বাবে এই অংশত পছোৱা বতাহৰ তীব্ৰতা অত্যাধিক হয়। সেয়ে মহাসাগৰীয় নাবিকসকলে 40 দশকৰ অক্ষাংশ অঞ্চলক গৰ্জন মুখৰ 40 বোলে। প্ৰতীপ ঘূৰ্ণীবতাহ। প্ৰতীপ ঘূৰ্ণীবতাহ যেতিয়া এক ব্যাপক অঞ্চলজুৰি উচ্চচাপ বলয়ৰ গঠন হৈ তাৰ কেন্দ্ৰৰ পৰা চক্ৰাকাৰে অপহাৰী বায়ু প্ৰবাহৰ সৃষ্টি হয়, তাকেই প্ৰতীপ ঘূৰ্ণীবতাহ বোলা হয়। প্ৰতীপ ঘূৰ্ণীবতাহৰ কেন্দ্ৰত চাপে সৰ্বোচ্চ হয় বাবে ইয়াক উচ্চচাপ কেন্দ্ৰ বোলে। দৰাচলতে প্ৰতীপ ঘূৰ্ণীবতাহৰ এটা বায়ুমণ্ডলীয় অৱস্থা যিটো ঘূৰ্ণীবতাহৰ সম্পূৰ্ণ বিপৰীত। পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ উপক্ৰান্তীয় আৰু উচ্চ অক্ষাংশৰ অঞ্চলত প্ৰতীপ ঘূৰ্ণীবতাহৰ সৃষ্টি হয়। প্ৰতীপ ঘূৰ্ণীবতাহৰ প্ৰধানত দুই প্ৰকাৰৰ, এটা হৈছে উপক্ৰান্তীয় উষ্ণ প্ৰতীপ ঘূৰ্ণীবতাহ আৰু উচ্চ অক্ষাংশীয় শীতল প্ৰতীপ ঘূৰ্ণীবতাহ। তাৰে পিছত প্ৰথম নম্বৰটো চোৱা, জেট বতাহ। এইটোও বৰ ইম্পৰ্টেণ্ট। ক্ৰান্তীয় অঞ্চলৰ উচ্চ স্তৰেদি পশ্চিমা বতাহৰ দৰে এক তীব্ৰবেগী পূবমুৱা প্ৰবাহ হয়, ইয়াকে জেট প্ৰবাহ বোলা হয়। জেট প্ৰবাহে এখন ঠাইৰ বতৰ আৰু জলবায়ুৰ আমূল পৰিৱৰ্তন ঘটায়। সমচাপ ৰেখা। চাপনতিৰ মান একেবাৰে কম হ'লে তাত বায়ু প্ৰবাহ প্ৰায় শূন্য হয় আৰু বায়ুমণ্ডলীয় অৱস্থাও শান্ত হয়। বহু ঠাইজুৰি এনে অৱস্থা বিৰাজ কৰিলে সেই অঞ্চলত সমচাপ মানচিত্ৰত সমচাপ ৰেখা সমান আৰু বায়ুচাপ থকা ঠাই সংযোগী ৰেখা প্ৰায় একেবাৰে দেখা নাযায়। তাৰে পিছত 25 নম্বৰটোত পাৰ্থক্য। ক নম্বৰটো অনুভূমিক প্ৰবাহ আৰু উলম্বিক প্ৰবাহ। বায়ুৰ গতি সদায় অনুভূমিক, আনহাতে বায়ু যেতিয়া ঊৰ্ধ্বগামী হয় তেতিয়া তাক উলম্বিক বতাহ বা প্ৰবাহ বা স্ৰোত বোলে। বায়ুমণ্ডলত থকা বায়ু অনুভূমিক প্ৰবাহৰ পৰিমাণ উলম্বিক প্ৰবাহৰ তুলনাত বহুগুণে বেছি। আকৌ বায়ু প্ৰবাহ আৰু বায়ু ৰাশি। বায়ুৰ গতি
কৰিলে বায়ুৰ গতি কৰিলে ইয়াক বতাহ বা বায়ু প্ৰবাহ বোলে। এই বায়ু প্ৰবাহ ভূপৃষ্ঠৰ সমান্তৰালভাৱে হয়। বায়ু প্ৰবাহ বায়ুমণ্ডলত সংঘটিত বহু ক্ৰিয়াকলাপৰ এটা অতি প্ৰয়োজনীয় মাধ্যম, যি অহৰহ উত্তাপ, আৰ্দ্ৰতা আৰু বায়ুমণ্ডলৰ অন্যান্য বহু ভৌতিক গুণাগুণ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নিয়াত সহায় কৰে। আনহাতে উত্তাপ, আৰ্দ্ৰতা আদি গুণসম্পন্ন বৃহৎ আকাৰৰ একোটা বায়ুপুঞ্জক বায়ুৰাশি বোলে। তাৰপিছত ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ। ক্ৰান্তীয় অঞ্চলত যি নিম্নচাপ কেন্দ্ৰ কৰি চাৰিওদিশৰ উচ্চচাপ অঞ্চলৰ পৰা অহা তীব্ৰবেগী বতাহে যেতিয়া চক্ৰাকাৰে বলি এক ভয়ংকৰ ৰূপ লয়, তাকে ক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলে। আনহাতে নাতিশীত অঞ্চল আৰু উচ্চ অক্ষাংশৰ অঞ্চলত সৃষ্টি হোৱা ঘূৰ্ণীবতাহক বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলে। খ নম্বৰটো চোৱা, জলবতাহ আৰু স্থলবতাহ। দিনৰ ভাগত জলবতাহৰ পৰা স্থলভাগলৈ বলা বতাহক জলবতাহ বোলে। আনহাতে ৰাতি স্থলভাগৰ পৰা জলভাগলৈ বলা বতাহক স্থলবতাহ বোলে। 9 নম্বৰ পাৰ্থক্যটো হৈছে পাৰ্বত্য বতাহ আৰু ভৈয়ামৰ বতাহ। দিনৰ ভাগত নদী উপত্যকা বা ভৈয়ামৰ পৰা পৰ্বতৰ ঢালেদি হোৱা ঊৰ্ধ্বগামী বতাহক ভৈয়ামৰ বতাহ বোলে। আৰু ৰাতি উচ্চভূমি অৰ্থাৎ পৰ্বত শিখৰৰ বায়ু ভৈয়ামৰ তুলনাত চেঁচা আৰু গধুৰ হয়, ফলত এই বায়ু পৰ্বতৰ ঢালেদি ভৈয়ামলৈ নিম্নগামী হয়। ইয়াকে পাৰ্বত্য বতাহ বোলে। ঘূৰ্ণীবতাহ আৰু প্ৰতীপ ঘূৰ্ণীবতাহ ইম্পৰ্টেণ্ট। বায়ুমণ্ডলৰ প্ৰবাহ যি অৱস্থাত এটা নিম্নচাপক কেন্দ্ৰ কৰি তীব্ৰবেগী বতাহে চক্ৰকাৰ গতি লয়, তাকে ঘূৰ্ণীবতাহ বোলে। ঘূৰ্ণীবতাহৰ কেন্দ্ৰত থকা নিম্নচাপৰ তুলনাত চাৰিওফালৰ বায়ুমণ্ডলীয় চাপ বহু বেছি হোৱা বাবে বতাহৰ গতিবেগ তীব্ৰতৰ হয়। যেতিয়া এক ব্যাপক অঞ্চলজুৰি উচ্চচাপ বায়ুবলয়ৰ গঠন হৈ তাৰ কেন্দ্ৰৰ পৰা চক্ৰাকাৰে অপসাৰী বায়ুপ্ৰবাহৰ সৃষ্টি হয়, তাকে প্ৰতীপ ঘূৰ্ণীবতাহ বোলা হয়। চোৱা, কোনো এখন ঠাইৰ বতৰ নিৰ্ধাৰণত ঘূৰ্ণীবতাহৰ তুলনাত প্ৰতীপ ঘূৰ্ণীবতাহৰ ভূমিকা তেনেই নগণ্য। তাৰে পিছতো চোৱা, শীতল বাতাগ্ৰহ আৰু উষ্ণ বাতাগ্ৰহ। যি বাতাগ্ৰহত শীতল বায়ুৰাশিয়ে উষ্ণ বায়ুৰাশিৰ স্থানান্তৰ কৰে, তাক শীতল বাতাগ্ৰহ বোলে। আনহাতে যি বাতাগ্ৰহ অগ্ৰগামী উষ্ণ বায়ুৰাশিয়ে শীতল বায়ুৰাশিৰ ওপৰেদি প্ৰবাহিত হয়, ইয়াক স্থানান্তৰিত কৰে, তাক উষ্ণ বাতাগ্ৰহ বোলে। 26 নম্বৰটো শুদ্ধ উত্তৰটো বাছি উলিওৱা। অজন গেছৰ স্তৰটো ক'ত অৱস্থিত? ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছোস্ফিয়াৰ, থাৰ্মোস্ফিয়াৰ। এইটো হ'ব 2 নম্বৰ অপশ্যনটো শুদ্ধ, ষ্ট্ৰেটোস্ফিয়াৰ। বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেনৰ কিমান শতাংশ? গতিকে এইটো 1 নম্বৰটোত দি আছে 20, 29, 32 আৰু 78। গতিকে এইটো হ'ব 1 নম্বৰ অপশ্যনটো শুদ্ধ, 20.94। কিছুমানত 21 থাকে। বায়ু প্ৰবাহৰ মূল কাৰণটো হ'ল আৰ্দ্ৰতাৰ তাৰতম্য, চাপৰ তাৰতম্য, মধ্যাকৰ্ষণৰ তাৰতম্য, কেন্দ্ৰিক বল। এইটো হৈছে চাপৰ তাৰতম্য। খ নম্বৰটো, বতাহৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটো কি? এইটো হৈছে এনিমোমিটাৰ, সকলোৱে জানো। বতাহৰ গতিবেগৰ একক কি? এইটো হৈছে নট, মনত ৰাখিবা। ইয়াৰে 1 নম্বৰটো অপশ্যনটো শুদ্ধ, নট। তাৰপিছত মৌচুমী বতাহ তলৰ কোন শ্ৰেণীৰ অন্তৰ্গত? স্থানীয় বতাহ, প্ৰাথমিক বতাহ, গৌণ বতাহ আৰু নিয়মিত বতাহ। এইটো হ'ব গৌণ বতাহ, 3 নম্বৰ অপশ্যনটো শুদ্ধ। 23 নম্বৰটো, প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূৰ্ণীবতাহটোৰ নাম কি? চাইক্লন, হাৰিকেন, উইলি আৰু টাইফুন। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব 4, টাইফুন। গতিকে চোৱা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো বহুত দীঘল, একো নাই। তোমালোকে এটা ভিডিঅ'ত সকলোখিনি কুৱেশ্যন, শ্বৰ্ট, লং, MCQ আটাইবোৰ কুৱেশ্যন এনচাৰ পাইছা। গতিকে এইটো ভিডিঅ' তোমালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰাই শেষলৈ চাবা।